বথা পা নতুতে যেন বুকুৰে হাতৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট। ককা আইতা অকল তেওঁলোকে হ'ব নেকি? আমিওতো হ'ম। এৰা আমি বুঢ়াই হলো নহয়, কিমান সোনকালে ককা আইতা হ'ম। ককা আইতা হলো বুলিয়ে বুঢ়া হৈ যাম নেকি? আপুনি ভাল কমেডি কৰিছে। মই যাৰ বিৰুদ্ধে আদালতত যুঁজি আছো তাক মিত্ৰ বুলি ভাবিম। আপোনাক এই মিত্ৰতাৰ ভাল গিফ্ট দিম। শ্বাট আপ। আপুনি মোক কিনিব খুজিছে? চাবি কিন্তু বিষ্ণু, তই যদি কাৰোবাৰ আগত প্ৰকৃত কথাবোৰ ক মই কিন্তু তোক মাফ কৰি নিদিওঁ, মনত ৰাখিবি। এতিয়া যাই ইয়াৰ মানে মানে মই ক'ব খুজিছো যে মই তোমাৰ প্ৰেমত পৰা নাইতো। জীৱনৰ কোন কেঁকুৰিত কি হেৰাল, কৰ আশা ক'ত লুকাল। চন্দ্ৰা, ঐ চন্দ্ৰা। ঐ কি খবৰ? আছো আৰু জীয়াই থাকিব লাগে জীয়াই আছো, কলেজ আহিব লাগে কলেজ আহিছো, বাজি মানে আৰু। এটাৰ লগত যে তোৰ হিয়া দিয়া নিয়া চলি আছিল, বাদ দিলি নেকি? চলি আছে। মকেলটোৱে এইবাৰ ইঞ্জিনিয়াৰিং ফাইনেল দিব, লগ কৰাটো কমাই দিছে। তাৰ বোলে প্ৰেক্টিকেলত বিৰাট প্ৰেছাৰ, গাৰ্লফ্ৰেণ্ডক লগ কৰাৰ সময়ে নাই। তই চাগে পুৰা দম দিছ ন তাক? দম দিলেনো কি হ'ব, ভালকৈ পৰীক্ষাটো পাছ কৰিলে আমাৰ কাৰণেই ভাল। যদি বিয়া চিয়া হওঁ ফিউচাৰৰ কথাওতো আছে। কাৰোবাৰ লগত প্ৰেম চেম হলে লগ পাই থাকিবলৈ বৰ মন যায় ন? কিয়? তাৰ মানে তোৰো কাৰোবাৰ লগত? নাই অ, সেইবিলাক একো নাই। যা ইমান লাজ যে কৰিছ। এই লাজটোৰ কাৰণে তই কিন্তু মোৰ ওচৰত ধৰা পৰি গলি। ঘৰৰ পৰা কাৰোবাৰ লগত বিয়া চিয়া ঠিক কৰিছে নেকি? ঘৰৰ পৰা নহয়, মই নিজেহে। নিজে কি? হা? ল'ৰা এটা হঠাতে লগ পালো, ভাল লাগি গ'ল। প্ৰথমে ফ্ৰেণ্ডশ্বিপ, তাৰপিছত প্ৰেম ভাৱ এটা, বাছ ইমানেই, তাতকৈ বেছি একো নাই। সেইকাৰণে মোক চিধাই বয়ফ্ৰেণ্ডৰ কথা সুধিছ? মানে নিজে পানীত নামি এতিয়া মোক সুধিছ পানীত নামি কেনেকুৱা লাগে? তই ফৰ্ম ফিল আপ কৰিব আহিলি নে এনে আহিলি? এনেইনো কোন কলেজলৈ আহিব? ফৰ্মখন ফিল আপ কৰি যাওঁ, পাছ কৰোঁ নকৰোঁ পৰীক্ষাটোতো দিবই লাগিব, নহ'লে ঘৰত সুধিব নহয় ইমান দিন কলেজলৈ অহা যোৱা কৰি কিডালনো কৰিলি। ময়ো ফৰ্ম ফিল আপ কৰি যাওঁ, ভাবিছিলো পৰীক্ষা নিদিওঁ বুলি, এতিয়া দেখোন দিবলৈ মন গৈছে। প্ৰেমত পৰিছতো, প্ৰেমৰ প্লাছ পইণ্ট এইবোৰেই জান, কিবা এটা কৰো স্পীড এটা আহে। তোৰ খবৰটো পাই ভাল লাগিল জান। ৰমেদাৰ লগত থকা আগৰ ৰিলেশ্যনবোৰ কথা পাহৰি গৈ যায় তই নতুনকৈ বেলেগ এটাৰ লগত এংগেজ হৈছ, খুব ভাল লাগিল জান। ৰমেনৰ কথা বেলেগ জান, তাৰ লগত মোৰ কোনো প্ৰেম চেমৰ সম্পৰ্ক নাছিল, জাষ্ট এ ফ্ৰেণ্ডশ্বিপ। কিন্তু ছবিটো ভাবিব পাৰে, চবেই ভাবিব পাৰে, কিন্তু ৰমেন আৰু মই ভালদৰে জানিছিলোঁ আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই। উই আৰ জাষ্ট গুড ফ্ৰেণ্ডছ। সঁচানে? 100% সঁচা। আচৰিত মইহে হৈছোঁ। সকলোৱে কিয় ভাবি লৈছে যে ৰমেন আৰু মোৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল? এটা ল'ৰা আৰু এজনী ছোৱালীৰ মাজত কি সেই একেটা সম্পৰ্কই থাকিব পাৰে নেকি? এটা ল'ৰা বা এজনী ছোৱালী বেলেগ কিবা সম্পৰ্কত থাকিব নোৱাৰে। আৰু তহঁতৰ নিচিনা বান্ধৱীবোৰো মোক ভুল বুজি আছিলে। আৰে মই প্ৰণৱ শইকীয়া হয়, মই এবাৰ মুখেৰে দি কওঁ কৰিয়ে আৰু। বাৰু এইবিলাক কথা বাদ দিয়ক, মোৰ হাতত কিমান এমাউণ্ট দিব আৰু আমাৰ ফাৰ্মৰ নামত কিমান এমাউণ্টৰ চেক দিব মই আপোনাক জনাই আছো। আপুনি এমাউণ্টটো ৰেডি কৰক। ভিন্দু? হ'ব তুমি এই ফোনত কথাটো শেষ কৰি লোৱাচোন। মই আপোনাক অলপ পিছত ফোন কৰি আছো। আমাৰ যে ৰেষ্টুৰেণ্টখনৰ কাষ্টমাৰজন, তেওঁৰ এমাউণ্টটো চেকত দিবনে কেছ দিব সুধিছিল। চেকত দিবলৈ ক'বা, ইমান টকাৰ লেনদেন কেছত ল'ব নোৱাৰি। মই তাকে কৈছো, চেক দিলে আমাৰ চ'ৰ্চ এভিডেঞ্চ এটা থাকি যাব। ভিন্দু, আজি আমাৰ চেল পেপাৰ ৰেডি হৈ যাব। সেইবোৰ তুমি যি কৰা কৰিবা, মই তোমাক বেলেগ এটা কথাহে ক'ব আহিছো। মানে আমাৰ শ্যামনে যে কেছ এটাত কাম কৰি আছে। তাই কামখিনি ভালেই কৰিছে, কোৰ্টতো তাইৰ পাৰফৰ্মেঞ্চ ভাল। ফাৰ্ষ্ট হিয়াৰিঙত মই আছিলোঁ। তাই এটা
প্ৰব্লেম ফেচ কৰিছে ফৰিয়াদী পক্ষৰ পৰা তাইক অলপ প্ৰেছাৰ দিছে বোলে মানে অপৰাধকাৰীয়ে তাইক প্ৰলোভন দিছে চিন্তা নকৰিব বিন্দু আমাৰ সামন প্ৰলোভনত ভুল যোৱা কিন্তু তাই অলপ মেণ্টেলি ডিষ্টাৰ্ব পাইছে মানে এই লাইনটো তাই একেবাৰে নতুনটো এইবিলাক অভিজ্ঞতা নাই যে সেইকাৰণে কথাবিলাক ইমান সহজ কৰি ল'ব পৰা নাই আপুনি তাইক কথাবিলাক ভালকৈ বুজাই দিব বিন্দু এইটো লাইনত এনেকুৱা বহুত কিবা কিবি ফেচ কৰিব লাগিব কেতিয়াবা প্ৰাণনাশৰ ভাবুকিও কোনোবাই দিব পাৰে মোৰ ভয় হৈছে সেইবিলাক কথাতে আজি যিটো লৈ তাইক টকা দিয়াৰ প্ৰপ'জ কৰাৰ সাহস কৰিছে কাইলৈ সি যে তাইক প্ৰাণে মৰাৰ ভাবুকি নিদিব তাৰ কি মানে আছে চিন্তা নকৰিব বিন্দু সিহঁতে মুখেৰেহে ভয় খুৱায় কামত একো কৰিব নোৱাৰে জানো একো কৰিব নোৱাৰে এইবোৰ ক্ষেত্ৰত মোৰ যথেষ্ট অভিজ্ঞতা হৈছে কিন্তু তেনেকুৱা কিবা এটা হলে শ্যামনৰ অপকাৰ কৰিব ন তাতে তাই প্ৰেগনেণ্ট তেনে অৱস্থাত এই নিগেটিভ কথাবিলাক যদি ফেচ কৰি থাকিব লগা হয় তাক এফেক্ট কৰিব নহয় এতিয়া মই কি কৰাটো বিচাৰে শ্যামনক অলপ চকু দি থাকিব লাগিব এইবোৰ ক্ষেত্ৰত কি ষ্টেপ লোৱা উচিত তুমি তাইক অলপ গাইড কৰিবা আপুনি কোনো চিন্তা নকৰিব তাই কোৰ্টলৈ অহা যোৱা কৰাৰ সময়ত আঁতৰৰ পৰা চকু ৰাখিবৰ বাবে মানুহ ঠিক কৰি দিব মানে দুটা মানুহ ব্যৱস্থা কৰি দিব তাৰমানে চিকিউৰিটি গাৰ্ড সিহঁতে গাৰ্ডৰ কামেই কৰিব কিন্তু কোনো গম নাপাব স্বয়ং সামনেও গম নাপাব যে তাইক কোনোবাই গাৰ্ড কৰি কিন্তু তেনেকুৱা মানুহ তুমি পাবা ক'ত আছে মোৰ সিহঁতৰ লগত চিনাকি আছে চিন্তা নকৰিব মোৰ বিশ্বাসী মানুহ তাৰমানে প্ৰণৱে তাইক চোৱা চিতা কৰিবৰ বাবে গুণ্ডা লগাব নে সিহঁত প্ৰাইভেট ডিটেক্টিভ সি কোৱা মতে মানুহকেইটা বোলে তাৰ বিশ্বাসী তেনেকুৱা মানুহৰ লগত তাৰ সম্পৰ্ক হ'ল কেনেকৈ তুমিও যে কিছুমান কাম কৰা আৰু দেই তাইক যদি চিকিউৰিটি দৰকাৰ হৈছে তেনেহ'লে পুলিচৰ পৰা বিচাৰা প্ৰণৱক তুমি চিকিউৰিটি গাৰ্ড বিচাৰিব লাগেনে পুলিচে এইটো ৰিজনত চিকিউৰিটি নিদিয়েহে ল'ৰাটোৱেতো তাইক প্ৰাণনাশৰ ভাবুকি দিয়া নাই আমি সন্দেহে কৰিছো যে সি তেনেকুৱা এটা কাম কৰিবও পাৰে এটা সন্দেহ তোমাৰ নিচিনা মানুহজনে গাৰ্ডৰ কথা চিন্তা কৰিছা তোমাৰ হৈছে কি তুমিতো ইমান দুৰ্বল মানুহ নহয় দুৰ্বল হৈছো মই ছোৱালীকেইজনীৰ ক্ষেত্ৰত মই বৰ দুৰ্বল তোমাৰ সেই আগৰ কথাবিলাক মনত নাই মই যে সেই মাফিয়া এটাৰ কেছ লওঁতে শ্যামন আৰু মাইনাক যে কিডনেপ কৰিম বুলি ভাবুকি দিছিল তেতিয়া আমাৰ কি অৱস্থা হৈছিল তোমাৰ সেই কথাবিলাক মনত নাই আছে খোৱা বোৱা একো কৰিব পৰা নাছিলো আমি অনবৰতে সিহঁত দুজনী চিন্তাতে মৰিছিলো এখন্তেকৰ কাৰণে সিহঁতক চকুৰ আঁতৰ হবলৈ দিবলৈ ভয় লাগিছিল আৰু এতিয়া যদি শ্যামনক কোনোবাই প্ৰাণনাশৰ ভাবুকি দিয়ে তেন্তে আমাৰ কি অৱস্থা হ'ব কোৱা শ্যামনৰ কি হ'ব তাই পেটত থকা সন্তানটিৰ কি হ'ব তুমি বলিয়া হৈছা নেকি অনৰ্থক কথা এটা লৈ মিছাতে এক্সাইটেড কিয় হৈছা সাধাৰণ অপৰাধী এটাই শ্যামনক টকা দি ভুলাব খুজিছে পুষ্টি আৰু শহুৰ মই প্ৰথম অৱস্থাত দুৰ্বলতা অনুভৱ কৰা নাছিলো তোমাক লৈ বা তোমাৰ কথা তেনেকৈ একো ভবাও নাছিলো কিন্তু তোমাক যেতিয়া সেই বেলুন উৰুৱাৰ দিনা লগ পালো তেতিয়াৰ পৰা জানো কি হৈ গ'ল মোৰ মনত এক বুজাব নোৱাৰা ফিলিংছ হ'ল তাৰমানে বেলুনেহে তোমাৰ মনটোক মোৰ কাষলৈ উৰুৱাই আনিলে নহয় জানো তুমি যেন মোৰ মনটো ঘূৰিবৰ বাবে এটা ৰাস্তা দেখুৱালা তেতিয়াৰ পৰা মই তোমাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিলো নেকি আচলতে আমি দুয়োটাৰ বাবে নহ'লেনো ইমান দিন তুমিও ছিংগেল আৰু ময়ো ছিংগেল হৈ থাকোনে আৰু আমি লগ হলো কেনেকৈ চোৱাচোন এটা সুন্দৰেনো আমি বাৰু চিনাকি হ'ব লাগেনে সেই এক্সিডেণ্টত তুমি দুখ পাইছিলানে নাই মই নাজানো মোৰ কিন্তু বুকুখনত এটা বিষ আৰম্ভ হ'ল খুন্দাৰ বাবে নহয় তোমাৰ মুখখন এবাৰ দেখাৰ বাবেহে তাৰপিছত মই সদায় ভাবি থাকোঁ তোমাক ক'ত লগ পাম আৰু সেই ৰঙা নীলা বেলুনক সাক্ষী কৰি এদিন আমি ভালদৰে চিনাকি হ'ম এতিয়া বেলুন বস্তুটো মোৰ লাইফৰ এটা পাৰ্ট হৈ পৰিল কাৰণ বেলুনৰ পৰাই আমাৰ প্ৰেমৰ আৰম্ভণি হৈছিল মোৰ হৃদয়খনো
বেলুনৰ দৰে শূন্য আছিল। আৰু এতিয়া 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 বাৰিষাৰ নদীৰ দৰে পৰিপূৰ্ণ। চন্দ্ৰালী, তোমাৰ হৃদয়ৰ নদীখনত কেতিয়াবা ঢল আহি আমাৰ সম্পৰ্কটোক উটুৱাই নি নিচিন্ন কৰি নেপেলাইতো? কি হ'ল? তুমি থৰ হৈ গলা যে? তোমাক ল'ৰাটো দেখিলেতো ইমান দাৰ্শনিক বা সাহিত্যিক কথা ক'ব পৰা যেন নালাগে। কলেজত থাকোঁতে মই অলপ চলপ সাহিত্য চৰ্চা নকৰা নহয়। তুমি কবিতা লিখিছিলা? মই একো লিখা নাছিলোঁ। আচলতে মই বিভিন্ন সাহিত্য পঢ়িছিলোঁহে। মোৰ দেউতা সাহিত্যিক আছিল। হাইস্কুলত থকা দিনৰে পৰাই মই দেউতাই পঢ়া কিতাপবোৰ পঢ়িছিলোঁ। মেক্সিম গৰ্কিৰ পৰা জাপল ছাত্ৰে, ইবছেনৰ পৰা অৰুণ শৰ্মালৈকে, শ্বেক্সপিয়াৰৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীলৈকে, ছেমুৱেল জনছনৰ পৰা সৌৰভ চলিহালৈকে সকলোৰে সাহিত্য মই পঢ়িছোঁ। কেৱল কিবা কিবি লিখিলেই যে সাহিত্য চৰ্চা কৰা হয় মই নাভাবোঁ। আৰু এতিয়াও সেইবোৰ পঢ়া শুনা কৰি থাকানে? এতিয়া আৰু ক'ৰ পৰা কৰিবা? জীয়াই থকাৰ তাৰণা আৰু ব্যৱসায়ৰ কামৰ মাজত চেলিকিটছ ধোৱা হৈ উৰি গ'ল। এতিয়া কিতাপ পঢ়িবলৈ যিখিনি সময় লাগে সেই সময়ত টকা পোৱা কাম কি কৰিব পাৰি সেয়াহে ভাবোঁ। প্ৰবাল, তোমাৰ জ্ঞান আৰু শিক্ষা মোতকৈ বহুত ওপৰত। মই নিজে এইবোৰ একো নাজানো, কিন্তু এইবোৰৰ মাজত থকা মানুহ মোৰ বৰ ভাল লাগে। ৰমেনকো মোৰ সেইকাৰণে ভাল লাগিছিল। ৰমেন? কোন ৰমেন? আমাতকৈ এক ক্লাছৰ ছিনিয়ৰ, কিন্তু মোৰ ভাল বন্ধু। সি বৰ ধুনীয়া কবিতা লিখিছিল। সি মোক লৈও কবিতা লিখিছিল জানা। সি আৰু মই বৰ ভাল বন্ধু আছিলোঁ। কিন্তু এনে এটা ঘটনা ঘটিল। সি তোমাৰ কাষৰ পৰা আঁতৰি গ'ল চাগৈ? অকল মোৰ কাষৰ পৰাই নহয়, গোটেই পৃথিৱীখনৰ পৰাই আঁতৰি গ'ল। থেংক গড, সি যে মৰিল। সি জীয়াই থকা হ'লেতো মই তোমাক নাপালোহেঁতেন। প্ৰবাল, তুমি ৰমেন মৰাৰ কাৰণে ভাল পাইছা? মোৰ এজন ভাল বন্ধুৰ মৃত্যুত তুমি আনন্দ পাইছা? তুমি ইমান কঠিন হৃদয়ৰ ল'ৰা। চৰি, আই এম চৰি। চন্দ্ৰালী, আচলতে মই সেই ভাবি কথাটো কোৱা নাছিলোঁ। চন্দ্ৰালী, প্লিজ। তাই কৌতলৈ যোৱাটো বন্ধ কৰিবলৈ কয়। কিয়? কিয়? এইটো অৱস্থাত তাই ঘৰৰ বাহিৰত ঘূৰি ফুৰিব নালাগে। মই তাইক কৈছোঁ, তাই এতিয়া কেছৰ কাম চলি আছে। এই কেছটো শেষ কৰি ল'ব বিচাৰিছোঁ। কোনো দৰকাৰ নাই। তই যাবলৈ ওলালিয়েই নেকি? অফিচলৈ অলপ দেৰিকৈ যাম। শ্যামনক লৈ গাইনীৰ ডক্টৰ এজনৰ তালৈ যাম। তাইৰ চেকআপ এটা আছে। একেবাৰে ভালৰ ভাল ডক্টৰৰ লগত পৰামৰ্শ কৰিবি। দেখুৱাই থকা ডক্টৰজন ভালেই। ছিনিয়ৰ ডক্টৰ এজনকে দেখুৱাই আছোঁ। তাই খোৱা বোৱা চলন ফুৰণত তই নিজে চকু দিবি, কাম বন কৰিবলৈ নিদিবি। মই মাৰক কৈছোঁ, জানকীক এইকেইদিন তাইৰ লগতে লাগি থাকিবলৈ দিব লাগে। ঘৰৰ কাম বন আনবোৰে কৰিলেও হ'ব। শ্যামনৰ লগত এতিয়াই ইমান ব্যস্ত হ'ব লগা হোৱা নাই পাপা। তাই বৰ্তমান নিজৰ কাম কৰিব পৰা হৈ আছে। হ'লেও একো কৰিবলৈ নিদিবি, ফুল ৰেষ্টত থাকিবলৈ দিবি। পাপাৰে যেনেকৈ কৈছে যেন বোৱাৰীক সন্তান সম্ভৱা নহয়, কিবা ডাঙৰ অপাৰেশ্যন কৰি অহা বেমাৰীহে। এই সময়ত সাৱধানে থকাটো ভাল। মাইকী মানুহৰ কাৰণে এইখিনি সময় বৰ চেঞ্চিটিভ। হ'ব পাপা, তুমি এইবোৰ কথা চিন্তা নকৰিলেও হ'ব। চিন্তা নকৰিলে কেনেকে হ'ব? কোনে চিন্তা কৰিব? এইবোৰ ক্ষেত্ৰত তোৰ বা শ্যামনৰ কি অভিজ্ঞতা আছে? নিজৰ বা কিমান অভিজ্ঞতা আছে? তহঁতৰ দিনত মই অকলেই চব চম্ভালিব লগা হৈছিল। তহঁতৰ পাপাৰে বিজনেছৰ কামত এই কলিকতা, এই দিল্লী এইবোৰ ঘূৰি ফুৰিব লগা হৈছিল। আঁতৰৰ পৰা হ'লেও কিন্তু মই চব ব্যৱস্থা কৰি দিছিলোঁ। ব্যৱস্থা মানে কি আৰু?
বিষ্ণুক আদেশ দি আছিল এতিয়া সেইবোৰ পুৰণা কথা ভাবি থাকিব নালাগে মা শ্যামন এতিয়ালৈকে ঠিকে আছে কোৰ্টৰ কামো কৰি থাকিব পৰা হৈ আছে তাই কোৰ্টলৈ যোৱাটো বন্ধ কৰিবলৈ ক কিয় কিয় এইটো অৱস্থাত তাই ঘৰৰ বাহিৰত ঘূৰি ফুৰিব নালাগে মই তাইক কৈছো তাই এতিয়া কেছৰ কাম চলি আছে এই কেছটো শেষ কৰি ল'ব বিচাৰিছে কোনো দৰকাৰ নাই যি কেছ আছে এৰি দিবলৈ ক বেলেগ কাৰোবাক দিবলৈ ক কেছটো এৰি দিলে প্ৰব্লেম হ'ব পাপা কি প্ৰব্লেম হ'ব পইচাৰ লোকচান হ'ব তাইক কবি তাই যিমান লছ হয় মই দি দিম হ'লেও যে তাই মানি ল'ব তাৰ আশা নাই পাপা ক'ত মানিব তাই ঘৰৰ কাৰোবাৰ কথা মানে জানো কিন্তু এই ক্ষেত্ৰত মানিব লাগিব কাৰণ এইটো কথাৰ লগত আমাৰ ঘৰৰ ভৱিষ্যত প্ৰজন্মৰ কথা জড়িত হৈ আছে তাইৰ আহিব লগা সন্তানটো আমাৰ সকলোৰে মৰমৰ গতিকে এই ক্ষেত্ৰত তাই নিজৰ মতে সকলো কৰিলে নহ'ব হ'ব পাপা মই শ্যামনক ক'ম বাৰু ৰবি তই চাহকাপ খাই যা আকৌ নালাগে আমাৰ যাব হ'লনে হৈছে ব'লা মই ৰেডি পাপা যে ইমান এক্সাইটেড হৈ আছে নহয় একেবাৰে মানে ক'ব নোৱাৰা হৈ আছে ককাক হ'ব ওলাইছে যে ফূৰ্তিত চাগে তত নাইকিয়াই হৈ আছে মায়ে কৈছে পাপা তোমাৰ লগত যিদৰে ব্যস্ত হৈ পৰিছে আমাৰ জন্মৰ সময়ত বোলে মাৰ লগতো সিমান ব্যস্ত হোৱা নাছিল আমাৰ পাপাও জানো কম মোক সদায় ফোন কৰে পাৰিলে ঘৰৰ পৰা ওলাই যাবলৈকে যেন নিদিব আমাৰ পাপাইতো একেটা কথাই কৈছে তোমাক একো কাম কৰিবলৈ নিদি 24 আৱাৰ্ছ তোমাক ৰেষ্টত থকাৰ কথা কৈছে এনেকে কৈছে যেন তুমি অলপ লৰচৰ কৰিলেও বিপদ মই বোলো বৰ্তমান শ্যামন সকলো ফালৰ পৰা অকে আছে নহয় তাই কোৰ্টৰ কামো ধুনীয়াকে কৰি আছে তাকে শুনি পাপা ডাং খাই উঠিল কি কিয় ডাং খাই উঠিল পাপাই ক'লে তোমাক বোলে কোৰ্টত কাম কৰা বন্ধ কৰি দিব লাগে জীবন নদীর থৌকি বাঁধো সোপা বলে না পার হ্যাঁ নে পা হু হু কই বলি সে বতা আহারে পানসু গোয়া সে গো নই মুখী বা যুজর বথা পাত নতুত